এক জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জীয়াটো ভোগাইছে ৰাইজক জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত গাঁওখনৰ ৰাইজ নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিৰ মনত পৰে গাঁওখনলৈ এই দৃশ্য সৰভোগৰ সুদানাবাৰী জামাদাৰবৰীৰ এক জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে বিপদসংকুল যাত্ৰা কৰে গাঁওবাসীয়ে অভিযোগ মতে বিধানসভা লোকসভা পঞ্চায়ত নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি গাঁওখনৰ দলং আৰু যাতায়াতৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত পাহৰি যায় গাঁওখনৰ কথা বৰ্তমান ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত সুদানাবাৰী পথাৰ জামাদাৰবৰী গাঁৱৰ দৃশ্যই অসম চৰকাৰৰ পপুলা স্বৰূপ দাঙি ধৰিছে বছৰ বছৰ ধৰি স্থানীয় ৰাইজে এখন দলং বিচাৰি গাঁওখনৰ যাতায়াতৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি বিধায়কক অনুৰোধ জনাই আহিছে কিন্তু গাঁওখনৰ ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰাৰ ক্ষেত্ৰত কোনো জনপ্ৰতিনিধিৰে গুৰুত্ব নাই বাৰিষা কালত গাঁওখনৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে মৰণক শৰণ দি বিদ্যালয়লৈ যোৱা পৰিলক্ষিত হয় সৰ্বসাধাৰণ ৰাইজে তথা ছাত্ৰ ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰীক দলংখনৰ স্থায়ী সমস্যাৰ সমাধানৰ বাবে অনুৰোধ জনাইছে আমি খুদনাবাৰী পথাৰ জামাদাৰবৰী পথাৰৰ মাজত এখন নলজোৰা নদীৰ ওপৰত এখন দলং হ'ব লাগে সেই বিষয় লৈ পেলাই ইতিমধ্যে পূৰ্বে বহুবাৰ আমি নিবেদন কৰিছিলোঁ আমি কোনো ধৰণৰ সুফল পোৱা নাই গতিকে মই এই অঞ্চলৰ এগৰাকী স্থানীয় যুৱক হিচাপে চৰকাৰক এটা কথাই অনুৰোধ কৰিম যে আমি স্বাধীনোত্তৰ কালৰ পৰাই বসবাস কৰি অহা ইয়াত প্ৰায় 15খন গাঁৱৰ ৰাইজ আমি একত্ৰিত হৈ আছোঁ আমাৰ এই বৃহৎ অঞ্চলৰ প্ৰশাসনিক কাম কাজবিলাক গোটেইখিনি সৰভোগ চহৰৰ লগত জড়িত হৈ আছে গতিকে সৰভোগ চহৰত যাবলৈ হ'লে মুখ্য পথটো হ'ল আমাৰ সৰভোগ টু ওদালগুৰি ভায়া জামাদাৰবৰী যিটো PWD পথ সেই PWD পথৰ লগত সংলগ্ন হৈ আছে আমাৰ এই নলজোৰা নদীৰ এই ঘাট গতিকে ইতিমধ্যে আপোনালোকে দেখাই পাইছে যদি নলজোৰা নদীৰ বাঢ়নী পানীয়ে হয়তো অনাগত 10-15 দিনৰ ভিতৰতে ইয়াত যি সৰুকৈ এখন বাঁহৰ সাঁকো দিয়া আছে সেই সাঁকোখন উটুৱাই নিব গতিকে প্ৰায় এই বৃহৎ অঞ্চলৰ 2-3 হাজাৰ ছাত্ৰ ছাত্ৰীয়ে সৰভোগত তেওঁলোকে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানত অধ্যয়ন কৰে গতিকে তেওঁলোকে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি এটা অসুবিধাৰ সন্মুখীন হয় স্থানীয় বিধায়কক আমি বাৰম্বাৰ এই ক্ষেত্ৰত আমি যদিও প্ৰতিবেদন দাখিল কৰিছিলোঁ তেওঁক আমি বিভিন্ন ক্ষেত্ৰত এই বিষয় লৈ পেলাই এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁক আমি বিভিন্ন ধৰণে হয়তো অৱগত কৰিছিলোঁ কাৰ্যক্ষেত্ৰত দেখা গ'ল তেওঁৰ 4টা বছৰ কাৰ্যকাল গুচি গ'ল তেওঁৰ কোনো ধৰণৰ পদক্ষেপ আমি দেখা নাপালোঁ বৰ দুৰ্ভাগ্যজনক কথা বিধানসভাত তেওঁ সদায় বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে অসমৰ কৃষক সমাজক লৈ পেলাই মূল্যবৃদ্ধিক লৈ পেলাই কিন্তু নিজৰ বিধানসভা সমষ্টিৰ এলেকাত এনেকুৱা ধৰণৰ এটা দীৰ্ঘদিনীয়া সমস্যা এই সমস্যা লৈ পেলাই আজিলৈকে তেওঁ মাত নামাতিলে গতিকে মই আমাৰ অসম চৰকাৰৰ কৰ্মদক্ষ কৰ্মশ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বৃহৎ অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাটো যাতে তেখেতে সমাধান কৰে আর অসুবিধা হয় বৃষ্টি মেরের দিন আর এই হাওকা ভেঙে জায়গা নাও দিয়ে যান যায় না পানি উঠে পানি ফেলার নাগে আর হেমন্ত মামা আঙ্গ ব্রিজ অল্প বানাই দিবেন আনে কাছে অনুরোধ করি বহুত কষ্ট হয় দেরি করার নাগে ক্লাসের টাইম পার হয়ে জায়গা হেমন্ত মামা রাস্তাটা বানাই দিবেন বহুত অসুবিধা আমার যেনেকৈ অসুবিধা হৈ আছে আমি যা আহা কৰাতে বহুত অসুবিধা হৈ আছে আমাৰ তেখেতে কৈ আছে বাৰ কৈ আছে কিন্তু কামটো নহয় কামটো হোৱা নাই এতিয়ালৈকে কামটো দেখা নাই আমি কৰা চৰকাৰক কি আহ্বান জনাব চৰকাৰক আমি দলংখন দেওয়াৰ কাৰণে আহ্বান জনাই আছোঁ সৰভোগৰ পৰা আক্তাৰ আলীৰ ৰিপৰ্ট এনি ভাৰত 24